গুৰুদুজনাই জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ দলেৰে বান্ধি ৰাখিবলৈ সৃষ্টি কৰিছিল নামঘৰ। বৰ্তমান সময়তো ভকত বৈষ্ণৱসকলে সেই পৰম্পৰা আজিও অক্ষুণ্ণ ৰাখিছে আৰু একতাৰ দলেৰে সকলোকে বান্ধি ৰাখিছে। তাৰে এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গ'ল যোৰহাটৰ ৰৰৈয়া নাওফলীয়া গাঁৱৰ নামঘৰত। যোৰহাটৰ ৰৰৈয়াস্থিত নাওফলীয়া গাঁৱৰ নামঘৰত নাওফলীয়া গাঁৱৰ যুৱ সমাজ সংঘৰ উদ্যোগত সদ্যঘোষিত দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক নামঘৰত ভকত বৈষ্ণৱসকলৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰসহ একোখন গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে এই বছৰো যোৰহাটৰ ৰৰৈয়াস্থিত নাওফলীয়া গাঁৱৰ নামঘৰত বাৰ্ষিক সভা অনুষ্ঠিত কৰা হয়। নামঘৰৰ এই বাৰ্ষিক সভা অনুষ্ঠানটিত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰথমে নাম প্ৰসংগ কৰি দ্বিতীয় ভকত বৈষ্ণৱসকলৰ মাজত সভা অনুষ্ঠিত কৰি বিয়লি বেলালৈ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজি এই অনুষ্ঠানভাগি একচুৱেলি আমাৰ জয়হৰি প্ৰাথমিকৰ বৰসভা যিটো বাৰ্ষিক সেৱা সেইভাগে আজি অনুষ্ঠিত কৰা হৈছে আৰু তাৰ লগতে সংগতি ৰাখি আমাৰ নাওফলীয়া গাঁৱৰ যুৱবৃন্দই একত্ৰিত হৈ আজি এই অনুষ্ঠানতে আমাৰ এই নাওফলীয়া অঞ্চলৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে দ্বাদশ আৰু দশম পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতলোকক এতিয়া সম্বৰ্ধনা অনুষ্ঠান জনোৱা হৈছে আৰু সেইভাগ ইতিমধ্যে আমাৰ ইয়াত সমাপ্ত হৈ গৈছে। আমি অত্যন্ত সুখী যে এই আমাৰ নাওফলীয়া গাঁৱৰ যুৱ সংঘই যুৱ সমাজে ইমান সুন্দৰভাৱে আজি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিলে আৰু এই অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক যি এটা প্ৰেৰণা দিলে তাৰ বাবে মই এই যুৱ সমাজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানটিত অনুষ্ঠিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে এই ছাত্ৰ ছাত্ৰীসকলৰ এনেদৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা প্ৰাপ্তি হৈ মানসিকভাৱে শক্তিশালী হৈ ভৱিষ্যতে মানৱ সম্পদ গঢ়া। আমাৰ এই শংকৰ সমাজৰ জয়হৰি প্ৰাথমিকৰ আজি নামঘৰ প্ৰাংগণত বছৰেকীয়া পৰম্পৰাগত ৰক্ষা কৰি পেলাই বৰসভাৰ আয়োজন কৰা হৈছিলে। এই আয়োজন মৰ্মে তাত আমি আৰু 3টি অনুষ্ঠান সন্নিৱিষ্ট কৰা হৈছিলে। বৰসভা, কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু আমাৰে মাজৰ এজন যুৱক যে তেখেত এজন খুব ভাল সুন্দৰ খেলুৱৈ আছিলে, তেখেতক আমি হেৰুৱাব লগা হ'ল। তেখেতৰ আত্মাৰ সদ্গতি অৰ্থে এটি শোক প্ৰস্তাৱো গ্ৰহণ কৰা হ'ল। এই ধৰণে 3টি আমাৰ কাৰ্যসূচীৰে আজি অনুষ্ঠানভাগ সমাপন কৰা হ'ল। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।